এই যে মোবাইল কোম্পানীসমূহে আমাৰ পৰা 3Gৰ নামত যিমান ধন লয়, আমাৰ পৰা 4Gৰ নামত যিমান ধন লয়, আমাৰ পৰা 5Gৰ নামত যিমান ধন লয় ৰিচাৰ্জৰ নামত, 3Gৰ জৰিয়তে যিখিনি আমি স্পীড পাব লাগে আমি কিন্তু অসমৰ ৰাইজে নাপাওঁ। 4Gৰ জৰিয়তে যিমান আমি স্পীড পাব লাগে আমি নাপাওঁ। 5Gৰ জৰিয়তে যিমান স্পীড পাব লাগে আমি নাপাওঁ। অৰ্থাৎ আমাৰ পৰা ৰিচাৰ্জৰ নামত ধন ঠিকেই লয়, কিন্তু 3G যায় 2G হয়, 4G যায় 3G হয়, 5G যায় 4G হয়। বাউখুংগুৰি বিধানসভা সমষ্টি ৰিলেটেডত মোবাইলৰ নেটৱৰ্ক সম্পৰ্কে এটা প্ৰশ্ন আহিছিল। মই তাতে ছাপ্লিমেণ্টাৰী কৰাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়াক অনুমতি বিচাৰিছিলোঁ, তেখেতে মোক ছাপ্লিমেণ্টাৰী কৰিব নিদিলে। যেহেতু বিষয়টো বিধানসভাত আহিছে বা বিধানসভাত কথাটো আলোচনা হৈছে, তাৰ ওপৰত মই কেইটামান কথা ক'ব বিচাৰোঁ। আজিকালি আমি সকলোৱে জানো যে নেটৱৰ্ক 3G স্পীড, 4G স্পীড, 5G স্পীড। অসমত বহু বিভিন্ন ব্যক্তিগত কোম্পানীৰ মোবাইলৰ টাৱাৰ আছে, BSNLৰ টাৱাৰ আছে, আৰু সেই টাৱাৰসমূহত গ্ৰাহকক 3G, 4G, 5G নেটৱৰ্ক দিয়াৰ নামত ৰাইজৰ পৰা ধন লয়। অৰ্থাৎ আমি মোবাইলত ৰিচাৰ্জ কৰোঁ। 3G ৰিচাৰ্জৰ দাম কিমান, তাতকৈ 4G ৰিচাৰ্জৰ দাম বেছি, 5G ৰিচাৰ্জৰ দাম বেছি, এই কথা আমি সকলোৱে জানো। কিন্তু এই যে মোবাইল কোম্পানীসমূহে আমাৰ পৰা 3Gৰ নামত যিমান ধন লয়, আমাৰ পৰা 4Gৰ নামত যিমান ধন লয়, আমাৰ পৰা 5Gৰ নামত যিমান ধন লয় ৰিচাৰ্জৰ নামত, 3Gৰ জৰিয়তে যিখিনি আমি স্পীড পাব লাগে আমি কিন্তু অসমৰ ৰাইজে নাপাওঁ। 4Gৰ জৰিয়তে যিমান আমি স্পীড পাব লাগে আমি নাপাওঁ। 5Gৰ জৰিয়তে যিমান স্পীড পাব লাগে আমি নাপাওঁ। অৰ্থাৎ আমাৰ পৰা ৰিচাৰ্জৰ নামত ধন ঠিকেই লয়, কিন্তু 3G যায় 2G হয়, 4G যায় 3G হয়, 5G যায় 4G হয়। মই আপোনালোকৰ গেথাৰ্থে কেৱল জনাইছোঁ যে আমি যদি 3G চাওঁ, 3Gত স্পীড সাধাৰণতে 2ৰ পৰা 10 Mbps মেগাবিটছ পাৰ ছেকেণ্ড। আৰু যদি আমি 4Gৰ ক্ষেত্ৰত দেখা পাওঁ 50ৰ পৰা 100, মানে 50ৰ পৰা 100 Mbps। আৰু 5Gৰ ক্ষেত্ৰত যদি আমি দেখা পাওঁ যে 500 Mbps to 10 Gbps, Gbps মানে জিগাবিটছ পাৰ ছেকেণ্ড। অৰ্থাৎ গোটেই ছিষ্টেমটো তেওঁলোকৰ যিটো নিয়ম কানুন আছে তাতে গোটেই কিমান স্পীড হ'ব, কিমান সুবিধা পাব, গোটেইখিনি উল্লেখ কৰা আছে। কিন্তু দেখা যায় যে আমি মোবাইল যেতিয়া চলাওঁ, গাঁও অঞ্চলত বিশেষকৈ বেছি অসুবিধা, তেতিয়া শ্লো মাৰাৰ অৰ্থ হ'ল আপুনি গ্ৰাহকে আপোনালোকক উপযুক্ত ৰিচাৰ্জৰ যি ধৰণে মূল্য লৈছে সেইমতে মোবাইল কোম্পানীসমূহে সুবিধা দিয়া নাই। মই বিভাগীয় মন্ত্ৰীক আজি বিধানসভাত ক'ব খুজিছিলোঁ, সুযোগ নাপালোঁ। আপোনালোকৰ জৰিয়তে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক অসম চৰকাৰক অনুৰোধ জনাইছোঁ, মোবাইল কোম্পানীসমূহে আমাৰ পৰা ৰিচাৰ্জৰ নামত যিমান ধন লয় সেই হিচাপে গাইডলাইন দিয়া মতে আমাক যাতে 3G, 4G, 5Gৰ স্পীড ফেচিলিটিটো দিয়ে তাৰ কাৰণে অনুৰোধ জনাইছোঁ।